বহু জল্পনা কল্পনাৰ পিছত গুৱাহাটী মহামান্য উচ্চতম আদালতে ন্যায় দিলে ধুবুৰীৰ গৌৰীপুৰৰ মধু শলমাৰী সমবায় সমিতিৰ সভাপতি 13 গৰাকী কাৰ্যকাৰী সদস্যাক। ধুবুৰী জিলাৰ গৌৰীপুৰৰ মধু শলমাৰী সমবায় সমিতিৰ সভাপতি কাৰ্যকাৰী সদস্যাৰ পদক লৈ যোৱা কেইমাহমানৰ পৰা চলিছিল কণ্টল। সমবায় সমিতিটোৰ 2008 ইংৰাজী চনৰ পৰা সভাপতিৰ পদবীত থকা শ্বহীদুৰ ৰহমানৰ নামত কিছুমান অপপ্ৰচাৰ চলাই গুৱাহাটী মহামান্য উচ্চতম ন্যায়ালয়ত কৰিছিল বিৰোধীয় গোচৰ। কিন্তু গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে চালিজাৰি চাই অৱশেষত ৰায় প্ৰদান কৰিলে শ্বহীদুৰ ৰহমানৰ সপক্ষে। এই সম্পৰ্কত যোৱাকালি মধু শলমাৰী সমবায় সমিতি কাৰ্যালয়ত অনুষ্ঠিত হৈছিল নতুনকৈ ৰায় প্ৰদান কৰা গুৱাহাটী মহামান্য উচ্চতম ন্যায়ালয়ৰ কাৰ্যকৰী সমিতিৰ বৈঠক। সমিতিটোত সৰ্বসন্মতিক্ৰমে আকৌ আগন্তুক 5 বছৰৰ বাবে সভাপতি পদৰ দায়িত্ব শ্বহীদুৰ ৰহমানৰ হাতত অৰ্পণ কৰা হয়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, PI নিউজ। চলি আছিল তাৰ পিছত দেখা গৈছে যে আপোনাক বহুত দায়িত্ব দিছে, আপুনি এই সম্পৰ্কে আমার ফেব্রুয়ারি মাসের 8 তারিখে আমার এই সমিতির নির্বাচনখন হয়েছিল। কিন্তু কিছু সংখ্যক লোকে মানে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰাত মহামান্য উচ্চ ন্যায়ালয় আমার রেজাল্টটো ডিক্লেয়ার কৰাত এটা বাধা আৰোপ কৰিছিল। তাৰপিছত মহামান্য উচ্চ ন্যায়ালয়ে এই বাধাটোৰ ওপৰত বিচাৰ কৰি সুবিচাৰ কৰে আৰু যোৱা 25 এপ্রিল 2024 তারিখে আমি আমার কার্যকারী কমিটির যিবিলাক সদস্য কন্টেস্ট করেছিল সিহঁতক এই সমিতির সদস্য হিসাবে বিভাগীয় কর্তৃপক্ষই উইনার বলে ডিক্লেয়ার দিয়ে আৰু আমাৰ সমিতিৰ আইনৰ আধাৰত যোৱাকালি 9/5/2024 তারিখে আমার প্রথমখন বৈঠক হয় কার্যকারী সদস্য আৰু এই সদস্যৰ ভিতৰত মানে মোক আকৌ এইবেলি এই সমিতিৰ সভাপতি হিচাপে বাছনি কৰে আৰু মোক এই আগন্তুক 5 বছৰ চলাই নিয়াৰ বাবে দায়িত্ব অৰ্পণ কৰে। সমিতিখন কেইজনীয়া হৈছে? 14 জনীয়া কমিটি হৈছে। আৰু এটা কথা, যিটো উত্তৰা বাধা তৰ্ক কৰা মহামান্য উচ্চ ন্যায়ালয়ৰ ওচৰত গোচৰ ৰুজু কৰাৰ পিছত মহামান্য উচ্চ ন্যায়ালয়ে প্ৰায় 2 মাহ ধৰি এই গোচৰটোৰ ওপৰত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছত মহামান্য উচ্চ ন্যায়ালয়ে সঠিক সিদ্ধান্ত লয় আৰু সিহঁতৰ মানে মহামান্য উচ্চ ন্যায়ালয়ৰ যুটীয়া ন্যায়ালয়ে ৰায়দান কৰে যে আমাৰ যিখন নিৰ্বাচন হৈছে সমিতিৰ আইন মতে বিধি মতে আৰু এইখন বৈধ বুলি মহামান্য উচ্চ ন্যায়ালয়ে ঘোষণা কৰে। সেইকাৰণে মহামান্য উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাওঁ যে মহামান্য উচ্চ ন্যায়ালয়ে আমাৰ এই সমিতিখনৰ প্ৰতি লক্ষ্য কৰি যে সুবিচাৰ এটা কৰিছে, ৰায়দান মানে সুস্থ পৰিবেশৰ এটা সৃষ্টি কৰাত সহায় কৰিছে। তাৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয় আমি ধন্যবাদ জনাওঁ। আমি 2008 পৰা এই সমিতিখনত দায়িত্বভাৰ আছিলে। এইটো আমাৰ সমিতিৰ এলেকাৰ যিমানখিনি অংশীদাৰ আছে তথা যিমানখিনি ৰাইজ আছে আমাৰ কাম কাজত নিশ্চয় সন্তুষ্ট হৈছে। সেইকাৰণে এইবেলিও আমাক অৱতীৰ্ণ হোৱাত সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ কাৰ্যকাৰী কমিটিৰ যিমানখিনি সদস্য আছে আমাৰ 14 জনীয়া এখন 14 জনে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। 14 জনৰ ভিতৰত 13 জনে মোৰ সমৰ্থন কৰিছে আৰু প্ৰস্তাৱ কৰিছে যে মোক এই সমিতিখনৰ কাম কাজ আৰু এই সমিতিৰ এলেকাৰ অংশীদাৰৰ হকে কাম কাজ কৰাৰ সহায় মানে সুযোগ দিছে। আমি এই সমিতিৰ যিমানখিনি অংশীদাৰ আছে সকলোৰে দোয়া আশীৰ্বাদ বিচাৰি আমি আগন্তুক 5 বছৰত বা আগন্তুক দিনত সমিতিৰ হকে যিমান পাৰোঁ আমি কাম কৰি যাম বুলি মই